লাচিত এহেনা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা ইতিহাস প্ৰসিদ্ধ যোৰহাটত যিবিলাক অবৈধ বেদখল হৈছে, ইতিহাস প্ৰসিদ্ধ যোৰহাটৰ সম্পদবিলাক দুষ্কৃতিকাৰী বনিয়া, দুষ্কৃতিকাৰী ব্যৱসায়, দুষ্কৃতিকাৰী অবৈধ ব্যক্তিয়ে বেদখল কৰিছে। সেই বেদখল উচ্ছেদৰ সন্দৰ্ভত বীৰ লাচিত এহেনা অসমে আজি বহু দিনৰ পৰা আমি স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ যদিও কোনো ধৰণৰ সুদুত্তৰ দিয়া নাই। আজি আমি বীৰ লাচিত এহেনা অসমৰ প্ৰায় শতাধিক ওপৰৰ সংগ্ৰামী সতীৰ্থৰ একত্ৰিত প্ৰচেষ্টাত আজি আমি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত থকা জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত বিশেষকৈ আজি যোৰহাটৰ কথাই কৈ যদি কওঁ, পৌৰসভাৰ পৌৰপতিৰ এটা দীঘলীয়া সুবিধাবাদী প্ৰচেষ্টাত অবৈধভাৱে গৃহ নিৰ্মাণ হৈছে, অবৈধভাৱে অট্টালিকা নিৰ্মাণ হৈছে, অবৈধভাৱে বিভিন্ন বণিক গোষ্ঠীৰ ব্যৱসায় সংস্থাপনৰ ব্যৱস্থাৰ কাৰণে গৃহ নিৰ্মাণ কৰা হৈছে। কিন্তু আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ, আমাৰ বীৰ লাচিত এহেনা অসমৰ মাজত তথ্য আছে। সেই তথ্যৰ ভিত্তিত যদি আমি যাবলৈ চাওঁ, তেতিয়াহ'লে বহু বণিক গোষ্ঠী, বহু ব্যক্তিৰ গৃহ অবৈধভাৱে নিৰ্মাণ কৰা হৈছে, যাৰ ফলত অপৰিকল্পিতভাৱে নিৰ্মাণৰ সুবিধা দিয়াৰ কাৰণে আজিৰ তাৰিখত যোৰহাটৰ কৃত্ৰিম বানৰ ব্যৱস্থা হ'বলৈ উপলক্ষিত হৈছে। গতিকে কৃত্ৰিম বানৰ সমস্যাৰ ব্যৱস্থাপনাৰ লগতে আজি যোৰহাটৰ জ্বলন্ত সমস্যা দুষ্কৃতিকাৰীয়ে হেনি টেপিঙৰ দৰে ব্যৱস্থা কৰিছে। ভেনেটি ভানৰ দৰে শব্দ যোৰহাটত আজি প্ৰতিফলিত হ'বলৈ হৈছে। যোৰহাটৰ গজানন মুণ্ডাৰ দৰে, নন্দকিশোৰ মুণ্ডাৰ দৰে অবৈধ ব্যক্তিয়ে, কলুষিত ব্যক্তিয়ে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ জনসাধাৰণৰ সমস্যা সৃষ্টি কৰাৰ পাছত আজি জেল হাজোতলৈ যোৱাৰ পিছত পুনৰ ধৰণৰ হেনি টেপিঙৰ দৰে ব্যৱস্থা কৰি যোৰহাটক কলুষিত কৰিব বিচাৰিছে। পুনৰ জেল হাজোৰ পৰা তেওঁলোকে জামিন লৈ আকৌ দুষ্কাৰ্যত লিপ্ত হ'বৰ কাৰণে প্ৰয়াস কৰিছে। আমি যোৰহাট জিলা প্ৰশাসনক আশা কৰিছোঁ, এনেকুৱা দুষ্কৃতিকাৰী যাতে গুজেই গজালি মেলি যোৰহাটত যাতে কলুষিত কৰিব নোৱাৰে, ইতিহাস প্ৰসিদ্ধ যোৰহাটখন ম্লান পেলাব নোৱাৰে, তাৰ কাৰণে আমি পোনপটীয়াকৈ খুব কম কথাৰ ভিতৰত আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি জনাইছোঁ আৰু সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ জনাইছোঁ যে আমাৰ যোৰহাটত যিমানবিলাক অবৈধ বেদখল আছে, সেই বেদখলবিলাক অতি শীঘ্ৰে উচ্ছেদ কৰিবলৈ আপোনালোক আহক, যাতে উৰিয়াম ঘাটৰ দৰে ব্যৱস্থা যোৰহাটতো যাতে নহয়, তাৰ কাৰণে পদক্ষেপ ল'বৰ কাৰণে আগতীয়াকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। লগতে জিলা আয়ুক্ত মহোদয়ক লৈ সমানুপাতিকভাৱে 9 দফীয়া এটা দফাৰ মাধ্যমেৰে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি আজি আশা কৰিছোঁ এসপ্তাহৰ ভিতৰত উচিত তদন্ত কৰি এটা ব্যৱস্থা যদি এই 9 দফীয়া প্ৰস্তাৱৰ ক্ষেত্ৰত যদি নলয়, অনাগত সময়ছোৱাত যোৰহাট জিলাৰ হাজাৰ সৈনিক আহি যোৰহাট জিলাৰ নগৰত অচলা অৱস্থা দিবলৈ আমি বাধ্য হ'ম, নতুবা বন্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম। তেতিয়া বীৰ লাচিত এহেনা অসমক যোৰহাট জিলা প্ৰশাসনে এই অনৈতিক কাৰ্য, প্ৰতি ক্ষেত্ৰত আমি দেখি থকা অনৈতিক কাৰ্যক শান্তি আৰু সমৃদ্ধিৰ মাধ্যমেৰে, আইনগত মাধ্যমেৰে, গণতান্ত্ৰিক মাধ্যমেৰে নৎসাত কৰিবৰ কাৰণে প্ৰশাসনক জনোৱাৰ পাছতো চকু মুদাৰ কুলিৰ ভাও ধৰাৰ যিটো ব্যৱস্থা জিলা প্ৰশাসনৰ হাতত আমি দেখিবলৈ পাইছোঁ, সেই ক্ষেত্ৰত অনাগত সময়ছোৱাত বীৰ লাচিত এহেনা অসমে এককভাৱে লোৱা পদক্ষেপত কিন্তু জিলা প্ৰশাসনে আমাক জগৰীয়া কৰিব নোৱাৰিব, তথা অসম চৰকাৰ মুখ্যমন্ত্ৰীয়ে আমাক জগৰীয়া কৰিবলৈ নোৱাৰিব। গতিকে ইয়াকে জনালোঁ। গতিকে জেল আমাৰ দ্বিতীয় ঘৰ, জেল প্ৰতিটো জেলৰ আমাক ভাবুকি প্ৰদান কৰি বীৰ লাচিত এহেনা অসমৰ যদি কণ্ঠ ৰোধ কৰিব বিচাৰিছে, এইটো ভুল ভাবিছে। অনাগত সময়ছোৱাত খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ হ'বই লাগিব। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে, গণতান্ত্ৰিক মাধ্যমেৰে যদি যোৰহাট জিলা প্ৰশাসনে গজানন মুণ্ডা, নন্দকিশোৰ মুণ্ডা আৰু বিভিন্ন ব্যক্তিৰ সন্নিবিষ্টৰে আগ্ৰাসন কৰা ঐতিহ্যমণ্ডিত ভূমি, ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত বিষয়বস্তুবিলাকৰ আগ্ৰাসনৰ যিটো ব্যৱস্থা কৰিছে, এইটো নৎসাত কৰাৰ ব্যৱস্থা নকৰিলে নিজববীয়া পদক্ষেপ ল'ব। ধন্যবাদ। জয় আই অসম। চৰকাৰৰ পক্ষত আছোঁ, কিন্তু চৰকাৰৰ পক্ষত আছোঁ বুলি এইটোৱে কথা নহয় যে চৰকাৰে মন গ'লেই বেদখলবিলাকক উচ্ছেদ কৰিব, যে মানুহে মানুহৰ বাবে কথা এষাৰ আছে, আইনীৰ গণতান্ত্ৰিক ব্যৱস্থা এটা আছে, সেই গণতান্ত্ৰিক মাধ্যমেৰে এটা ছিষ্টেম আছে, সেই ছিষ্টেম ফ'ল' আপ কৰি অন্তত মানুহে মানুহৰ বাবে এই মানসিকতা লৈ অসম চৰকাৰে বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। এই সহযোগিতাৰ ক্ষেত্ৰত উজনি অসমৰ যদি যোৰহাটলৈ আহে, বীৰ লাচিত এহেনা অসমে এই আশ্বাস নহয়,
অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যোৰহাটৰ হাতীগড় টুকলাই ভোগদৈ নৈৰ পৰা আদি কৰি বিভিন্ন ঐতিহাসিক প্ৰসিদ্ধ সম্পদবিলাকৰ বেদখল কৰাৰ যিটো ব্যৱস্থা কৰিছে অসম চৰকাৰৰ বিভিন্ন বনাঞ্চল যিটো বেদখল কৰাৰ নথি যদি লাগে বীৰ লাচিত সেনাখনে প্ৰদান কৰিব আৰু পোনপটীয়া সহযোগিতা প্ৰদান কৰিব। ধন্যবাদ। কেইমাহমানৰ পৰা যি পৰিৱেশ সৃষ্টি হৈ আছে সেই পৰিৱেশক লৈ আমি শংকিত আৰু ক্ষোভিতও। কাৰণ যোৰহাটৰ নিচিনা এখন শৈক্ষিক নগৰত যদি হত্যা লুণ্ঠন ভূমি দখল কিছু দুৰ্নীতিশীল বনিয়াৰ দ্বাৰা যি কলুষিত কৰিছে এই যোৰহাট নগৰীখনক যি কলুষিত কৰিছে তাক লৈ আমাৰ আপত্তি আছে। আমি জিলা প্ৰশাসনক আমি কেইবাখনো ইতিমধ্যে মেম'ৰেণ্ডাম দাখিল কৰা হৈছিলে। ঐতিহ্যমণ্ডিত হাতীগড় যি ধৰণে আগ্ৰাসন হৈছে ভোগদৈ আপোনাৰ মৰিয়নিৰ পৰা ধৰি যোৰহাটলৈকে দুয়োপাৰ যেনেধৰণে আগ্ৰাসন হৈছে তাক লৈ আমাৰ আপত্তি আছে। গতিকে এই টুকুলাইখনৰ বিষয়েতো ক'ব দৰকাৰী নাই, কাৰণ যোৰহাটবাসী হিচাপে সকলোৱে গম পায় যিসকল দুষ্কৃতি বনিয়াই যেনেধৰণে আগ্ৰাসন কৰিছে তাক লৈ পেলাই আমি যদিও জিলা প্ৰশাসনক মেম'ৰেণ্ডাম দাখিল কৰিছিলোঁ তাৰ কোনো সদুত্তৰ পোৱা নাই। সেইবাবে আমি যোৰহাটৰ বিভিন্ন ঘটনা পৰিঘটনাক লৈ আজি এই 9 দফীয়া এখন মেম'ৰেণ্ডাম দাখিল কৰিবলৈ আহিছোঁ আৰু তাত আমাৰ মেডিয়াৰ বন্ধুসকলে সহযোগিতা কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ৰাইজৰ আগলৈ সঁচা সত্য তথ্য আগবঢ়াই নিবলৈ হ'লে মেডিয়াক প্ৰয়োজন হ'ব। গত কেইদিনমানৰ পৰা আপোনালোকে দেখিছে যে যোৰহাটৰ পৰিৱেশ এনেকুৱা এটা দুৰ্দুল্যমান পৰিৱেশত আছে যে এখন শৈক্ষিক নগৰীৰ ব্যক্তি হিচাপে পৰিচয় দিবলৈ আমি লজ্জাবোধ কৰিবলগীয়া হৈছে। হানি ট্ৰেপিঙৰ নিচিনা এটা পৰিৱেশ যি গোমা পৰিৱেশ সৃষ্টি কৰিলে তাক লৈ আমি গৰিহণা দিছোঁ। জিলা প্ৰশাসনৰ যি ভূমিকা তাক লৈ পেলাই আমাৰ সন্দেহৰ আঙুলি উঠিছে। কাৰণ এনেধৰণৰ দুষ্কৃতিকাৰী বনিয়াই যদি যোৰহাটখন আগ্ৰাসন কৰিবলৈ হয় তেনেহ'লে আমাৰ যোৰহাটৰ ঐতিহ্যমণ্ডিত যি মৰ্যাদাক আমি জীয়াই ৰাখিব নোৱাৰিম। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ যিবিলাক ঐতিহাসিক স্থল আছে, ঐতিহাসিক জেগা আছে, ৰজা মৈদামৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে 4 কঠা কিমান লচা মাটি কোনোবা এজন ব্যক্তিয়ে আগ্ৰাসন কৰিছে। তাক লৈ পেলাই আমি মেম'ৰেণ্ডাম দিলোঁ, তাৰ কিন্তু সদুত্তৰ এতিয়ালৈকে জিলা প্ৰশাসনৰ পৰা পোৱা নাই। ঐতিহ্যমণ্ডিত যিবিলাক কীৰ্তিচিহ্ন সেই কীৰ্তিচিহ্নবিলাক সংৰক্ষণৰ বাবে বাৰম্বাৰ আমি দাবী জনোৱাৰ স্বত্তেও তেখেতসকলৰ কোনো সদুত্তৰ আমি এতিয়ালৈকে পোৱা নাই। গতিকে আমাৰ অসমৰ লগতে যোৰহাটত যি বহিৰাগত যি বাংলাদেশী মূলৰ ব্যক্তিৰ আগ্ৰাসন চলিছে তাক লৈ আমাৰ ক্ষোভ আছে, ক'বলগীয়া আছে। কাৰণ এনেধৰণে যদি আমি যোৰহাটখনক বংগমূলৰ ব্যক্তিয়ে আগ্ৰাসন কৰে তেনেহ'লে শৈক্ষিক নগৰীৰ যি মৰ্যাদা ম্লান হ'ব। গতিকে আমাৰ দাবী আছে যে অতি শীঘ্ৰে আমি এসপ্তাহৰ সময় দিছোঁ তেখেতসকলক। এসপ্তাহৰ ভিতৰত সকলোবিলাক সমস্যাৰ যাতে পুংখানুপুংখকৈ তদন্ত কৰি আমাৰ যোৰহাটখন ঐতিহ্যমণ্ডিত যি শৈক্ষিক নগৰী হিচাপে পৰিচিত সেই পৰিচয় অক্ষুণ্ণ ৰখাত যাতে তেখেতসকলৰ ভূমিকা অগ্ৰণী হয়। নহ'লে অনাগত সময়ত বীৰ লাচিত সেনা অসমে নিজাববীয়াকৈ যদি কাৰোবাক বেদখল মুক্ত কৰিবলগীয়া হয়, কোনোবা দুষ্কৃতি বনিয়াৰ যদি ছত্ৰছায়াত যোৰহাটখন কলুষিত হয়, তেখেতসকলক যদি আমি 2 থাপৰ 4 থাপৰ দিবলগীয়া হয় তেনেহ'লে জিলা প্ৰশাসনে বীৰ লাচিত সেনা সৈনিকসকলক জগৰীয়া কৰিলে নহ'ব। কাৰণ আমি আমাৰ যি আপোচবিহীন সত্তা সেই আপোচবিহীন সত্তাটোক লৈ যি সংগ্ৰাম আগবাঢ়ি গৈছোঁ সেই সংগ্ৰামক কেতিয়াও পিছ হুহুকি নাহোঁ। কাৰণ অনাগত সময়তো আমি আমাৰ যি অটল অদম্য অজেয় যি স্থিতি আছে সেই স্থিতিত আমাৰ কাৰ্যসূচী আগবঢ়াই নিম। গতিকে এই আপাহতে আমি জিলা প্ৰশাসন তথা আপোনালোক মেডিয়াকো আহ্বান জনাইছোঁ, আপোনালোকে এই বাৰ্তাবিলাক জনসাধাৰণৰ মাজলৈ কঢ়িয়াই নিয়ক। নহ'লে আমাৰ উজনি অসমত যি ভূমি বেদখলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যোৱাকালি আমি উৰিয়ামঘাটকে ধৰি কেইবাটাও স্থানত প্ৰশাসনিক মুখ্য সচিব শৃংখল চলিহাৰ দেৱত আমি পৰিদৰ্শন কৰিছিলোঁ। তাত দেখিছোঁ যেনেধৰণে বংগমূলৰ ব্যক্তিৰ আগ্ৰাসন চলিছে তেনেধৰণে যদি চলিবলৈ হয় তেনেহ'লে আমাৰ আপত্তি আছে। কাৰণ আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়কো দাবী জনাইছোঁ, যদি আপুনি গোটেই অসমখনত ইনাৰ লেণ্ড পাৰ্মিট দিব নোৱাৰে,
অন্তত নগাঁৱৰ পৰা উজনি অসমত ইনাৰ লাইনৰ পাৰ্মিট দিয়াৰ ব্যৱস্থা কৰি যাতে আমাৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সুৰক্ষাৰ ব্যৱস্থা কৰক, নহ'লে অনাগত ২৬ৰ সুদুত্তৰ পাবলৈ আপুনি ৰেডি থাকক। ধন্যবাদ। জয় অসম।